হৈ আছে তেওঁলোকে ইচ্ছা কৰিছে যে যাওঁ আজি জুবিন দাক শেষ বিদায়খন দি আহোঁ কিন্তু নোৱাৰিছে তেওঁলোকৰ কাৰণে কোনো স্কিপ নকৰাকৈ কেনেকৈ মানুহ আহিছিলে কেনেকৈ মানুহে ৰৈ আছিলে ৰ'দত দিন জোৰা কাৰ্যসূচী সকলোখিনি আপোনালোকলৈ আগবঢ়ালোঁ শেষত আপোনালোকে যদি কিবা বেয়া পায় জনাব যদি মোৰ ভিডিঅ' আপোনালোকক অলপ দূৰৰ পৰা দেখাই আছোঁ মই অলপ চেষ্টা কৰিম কাৰণ আপোনালোকে সকলোৱে জানে আজি ইয়াত লাইভ শেষ শ্ৰদ্ধাঞ্জলি তেখেতৰ চিতাটো নেটৱৰ্কৰ দিবৰ কাৰণে যথেষ্ট প্ৰব্লেম নেটৱৰ্কে কাম নকৰে চাই থাকক আপোনালোকে শেষত মই ভিডিঅ' আপলোড কৰিছোঁ ইয়াক কোনো স্কিপ নকৰাকৈ আপোনালোকলৈ এয়া সদায় থাকিব তেখেত আমাৰ ইয়াৰ আমতো আমি যেতিয়ালৈকে জীয়াই থাকিম তেখেতৰ কথা সদায় কৈ যাম তেখেতৰ প্ৰত্যেকটো গান আমি শুনি যাম প্ৰতিদিনেই শুনি যাম এয়া এখোজ দুখোজকৈ আগবাঢ়ে যিহেতু বহুত মানুহ এইটো হাইৱে ৰাস্তা হয় নে পথাৰ হয় নে হাবি জংঘল হয় একো ধৰিব পৰা নাই আজি হাইৱেটো নাইকিয়া হৈ গ'ল আৰু ভাল লাগে এটা কথা যে আমি ঘৰলৈ যাওঁতে বা শিৱসাগৰ যাওঁতে নগাঁও যাওঁতে নগাঁৱৰ পৰা গুৱাহাটী আহোঁতে ৰাস্তাৰ কাষতে